এবাৰ ৰাজপথত দেখা গ'ল এখন বিশেষ বিমান মুম্বাইৰ পৰা অসমলৈ অনা সময়তে বৰপেটা ৰোডত নিশা এৰোপ্লেন চোৱাৰ বাবে অগণন ৰাইজৰ উপস্থিতি দেখা পোৱা গৈছে শিৱসাগৰৰ এগৰাকী যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই এৰোপ্লেন ৰেষ্টুৰেণ্ট গঢ়ি তোলাৰ মানসেৰে ক্ৰয় কৰিছিল 118 ফুট দৈৰ্ঘ্যৰ ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমানখন আৰু সেই বিশেষ বিমানখন এতিয়া আহি আছে শিৱসাগৰ অভিমুখে আহি আছে আৰু সেই বিশেষ বিমানখন এতিয়া আহি পালেহি বৰপেটা এইবাৰ ৰাজপথত দেখা গৈছে এখন বিশেষ বিমান মুম্বাইৰ পৰা অসমলৈ আনি থকা হৈছে সেই বৰপেটা ৰোডত এতিয়া দেখিবলৈ পোৱা গৈছে আৰু বৰপেটা ৰোডত নিশা এৰোপ্লেন চোৱাৰ বাবে অগণন ৰাইজৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই এৰোপ্লেনেৰে ৰেষ্টুৰেণ্ট গঢ়ি তোলাৰ মানসেৰে ক্ৰয় কৰিছিল 118 ফুট দৈৰ্ঘ্যৰ ইণ্ডিয়ান এয়াৰলাইন্সৰ সেই বিমানখন লোকে লোকাৰণ্য হৈছে শুনিছোঁ ভাৰতবৰ্ষৰ ভিতৰত এইখন প্লেনত সজাবলগীয়া হোটেলখন অসমতে স্থাপন হ'ব আৰু এইখন হ'ব 6 নম্বৰ সেইকাৰণে আমি অসমবাসী বুলিয়ে কওঁ অসমবাসী হিচাপে গৌৰৱান্বিত আৰু সেই মানুহজনকো অশেষ অশেষ ধন্যবাদ জনাইছোঁ যে ইমান সাহস কৰি অসমৰ মানুহ এজনে এখন প্লেন কিনি লৈ আমাৰ অসমত এখন হোটেল স্থাপন কৰিব আৰু সেইকাৰণে সেই প্লেনখন চোৱাৰ কাৰণে আজি শিমলাগুৰিৰ চুকত হেজাৰ হেজাৰ মানুহে প্লেনখন চোৱাৰ কাৰণে ৰৈ আছে সেই দৰ্শকসকলৰ লগত ময়ো জড়িত হৈ উপভোগ কৰিলোঁ খুব ভাল লাগিল সুন্দৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ কি গাড়ীত লৈ গৈছে প্লেনটো 16 চকীয়া এখন কি কয় এইখন ট্ৰলিত লৈ গৈছে আৰু সকলোৱে দেখিছে দুখন গৈছে আপুনি চাইছেনে মই চাইছোঁ আৰু মেইন যিখিনি পাখাখিনি খুলি কেনে আগৰ এখন ট্ৰাকত গৈছে নেক্সট মেইন প্লেনখন পিছৰ এখন ট্ৰাকত গৈছে আৰু মালিক লগতেই আছে হয়তো মালিকক আমি ৰাখি কথাখিনি সুধিব নোৱাৰিলোঁ কেনেধৰণে কি প্লেন কৰিছে কিন্তু মই গৌৰৱান্বিত লগতে বৰপেটা ৰোডৰ সমূহ ৰাইজক মই ধন্যবাদ জনাইছোঁ যে সেই মানুহজনৰ উৎসাহত আজি আমি সহযোগী হ'ব পাৰিছোঁ।